নমস্কাৰ সো আজি আমি ইলেক্ট্ৰোস্ট্যাটিক্সৰ ফাৰ্স্ট টপিক নহয় একচুয়ালি আজিৰ যোনটো টপিক হয় ইলেক্ট্ৰিক ডাইপোল সো মই ফাৰ্স্টত লিখি লৈছো কি হয় চাই লো আমি কি লিখিছো ইলেক্ট্ৰিক ডাইপোল অসমীয়াত কয় অসমীয়া নামটো মই কৈ দিছো এটো বিদ্যুৎ দ্বিমেৰু মই একেলগে দুটা মিডিয়াম পঢ়াম বাৰু বিদ্যুৎ দ্বিমেৰু কি লিখা আছে an electric dipole is a pair of equal and opposite charges separated by a small distance তামনে কৈছে ইলেক্ট্ৰিক ডাইপোলটো হল এটা পেয়ার মানে কি জোড় এক জোড় হয় ইকুৱেল এন্ড অপোজিট দুটা চাৰ্জৰ ভ্যালু সমান কিন্তু অপোজিট মানে কি এটা যদি প্লাস হয় এটা মাইনাস হয় ধৰিছো মই এটা ইলেক্ট্ৰিক ডাইপোল কেনেকৈ ডায়াগ্ৰামটো কেনেকৈ হ'ব 5 কুলম চাৰ্জ আছে 5 কুলম আৰু এটা কি হ'ব -5 কুলম চাৰ্জ দুটাৰ যোনটো ভ্যালু টু ম্যাগনিটিউড 5 সেম হয় দুটাই চাৰ্জ হয় কুলম দিছো দিহেতু কিন্তু এটা প্লাসত হয় এটা হল +5 কুলম এটা হল -5 কুলম ঠিক আছে ইকুৱেল এন্ড অপোজিট চাৰ্জ এখিনি গম পালো সেপাৰেটেড বাই এ স্মল ডিসটেন্স দুটাৰ মাজত এটা ডিসটেন্স আছে গম পাইছা মানে একে লগত লগ লাগি থকা না অকমান ডিসটেন্সত আছে এটা চাৰ্জ ধৰিছো চাৰ্জৰ মাজত ডিসটেন্স আছে এই ডিসটেন্স খিনি জেনাৰেলি আমি ডিসটেন্সক জি মন তাকে ধৰিব পাৰো ডি ধৰিব পাৰো আৰ ধৰিব পাৰো এ ধৰিব পাৰো ধৰিছো আমি ডিসটেন্স খিনিক আৰ বাট ইন কেস অফ ইলেক্ট্ৰিক ডাইপোলৰ ক্ষেত্ৰত ডিসটেন্স বিলাকক মানে আৰ নহলে ডি এনেকে নকয় টুৱাইস আৰ বুলি কয় নহলে টুৱাইস ডি বুলি কয় টু কিয় দিয়ে পিছত গম পাবা মই কম বাৰু তোমালোকক সো ডিসটেন্সটো কিমান হয় টুৱাইস আৰ সো মই তো +5 কুলম এটা চাৰ্জ আছে এটা -5 কুলম চাৰ্জ আছে ঠিক আছে ইকুৱেল চাৰ্জ বাট অপোজিট মাজত ডিসটেন্স কিমান আছে টুৱাইস আৰ তাৰ মানে একদম সিম্পলি ক'ব গলে ইলেক্ট্ৰিক ডাইপোল মানে হল দুটা এটা প্লাস চাৰ্জ এটা মাইনাস চাৰ্জ মাজত ডিসটেন্স আছে ঠিক আছে স্মল ডিসটেন্স বেছি ডিসটেন্স নাই তাকে কি বুলি কয় ইলেক্ট্ৰিক ডাইপোল মানে আসল ডায়াগ্ৰামটো এনেকা হ'ব +q চাৰ্জ -q চাৰ্জ মাজত ডিসটেন্স আছে টুৱাইস আৰ এটো হল ইলেক্ট্ৰিক ডাইপোলৰ ডায়াগ্ৰাম সো এই টপিকটো পিছত লাগিব হেকানে মই ফাৰ্স্টত কৈ লৈছো সো ইয়াৰ লগত ৰিলেটেড আৰু এটা টপিক আছে সো হা মই কৈ দিছো একেবাৰে ইলেক্ট্ৰিক ডাইপোল মোমেন্ট অসমীয়াত কয় বিদ্যুৎ দ্বিমেৰু ভ্ৰামক বুলি কয় হা তে ইলেক্ট্ৰিক ডাইপোল মোমেন্ট মানে কি হয় এই ইলেক্ট্ৰিক যোনটো ডাইপোল আছে এই বিদ্যুৎ দ্বিমেৰু আছে তাৰ ষ্ট্ৰেংথ তাৰ শক্তিটোক বুজায় ইলেক্ট্ৰিক ডাইপোল মোমেন্ট এইবিলাক নাম হয় ফিজিক্সৰ কিছুমান টাৰ্ম হয় এনেকে কয় ডাইপোল মোমেন্ট বুলিয়ে কয় তাৰ মানে এই গুটেই যোনটো +q আৰু -q চাৰ্জ যে একেলগে আছে যে ওচৰা-ওচৰিকে তাৰ যোনটো ষ্ট্ৰেংথ হয় এই ষ্ট্ৰেংথটো কি বুলি কয় ডাইপোল মোমেন্ট তো ডাইপোল মোমেন্টৰ এটা ফৰ্মুলা আছে ডাইপোল মোমেন্টক বুজায় pd কিহেদি বুজায় p ক্যাপিটাল p আৰু ডাইপোল মোমেন্ট কি এটা ভেক্টৰ কোয়ান্টিটি ভেক্টৰটো জানা চাগে ক্লাস 11 ৰ পাই আহিছা তোমালোকে ভেক্টৰ কোয়ান্টিটি হয় ডাইপোল মোমেন্ট ডাইপোল মোমেন্টৰ ফৰ্মুলাটো কি হয় জানানে যিকোনো এটা চাৰ্জ লোৱা +q লব পাৰা -q লব পাৰা জেনাৰেলি আমি +q লও মাইনাছত কিয় যাম আমি চাৰ্জ ইনটু মাজত ডিসটেন্স কিমান আছে টুৱাইস r ঠিক আছে মানে চাৰ্জ ইনটু ডিসটেন্স এইখিনি কি বুলি কয় ইলেক্ট্ৰিক ডাইপোল মোমেন্ট ফাৰ্স্ট কথা সেকেন্ড থিং ইজ এটা বস্তু চোৱা সৰু বস্তু অবজাৰ্ভ কৰিবা হা তোমালোকে ইটো মই কলো ইলেক্ট্ৰিক ডাইপোল মোমেন্ট মই কলো এটা ভেক্টৰ কোয়ান্টিটি ইয়াতে ভেক্টৰ কোনটো হল তোমালোকে সবে জানা চাৰ্জ ইজ এ স্কেলাৰ কোয়ান্টিটি কিউ টু ভেক্টৰ নহয় এই যোনটো আছে টুৱাইস আৰ এইটোক আমি ভেক্টৰ কোয়ান্টিটি বুলি ধৰি লম এতিয়া ইলেক্ট্ৰিক ডাইপোল মোমেন্ট যেহেতু ভেক্টৰ কোয়ান্টিটি এতিয়া হোৱাট ইজ ভেক্টৰ কোয়ান্টিটি মানে কি আছিলে দা কোয়ান্টিটি হুইচ হ্যাভ এ পাৰ্টিকুলাৰ ডাইৰেকশন যাৰ এটা নিৰ্দিষ্ট দিশ আছে এতিয়া ইলেক্ট্ৰিক ডাইপোল মোমেন্টৰ দিশ কোনফালে চোৱা মই কৈ দি আছো এটা মই লিখিয়ে দিছো তোমালোকে এইবিলাক যে মোৰ লগে লগে নোট ডাউন কৰি যাবা তেতিয়া মনত থাকিব নহলে পাহৰি যাবা আকৌ নেক্সট ক্লাছত আকৌ এইবিলাকে লাগিব তোমালোক দা ডাইৰেকশন অফ ইলেক্ট্ৰিক ডাইপোল মই শর্টকে লিখিছো ed is from -q to +q মনত ৰাখিবা
সদায় ইলেক্ট্ৰিক ডাইপোল মোমেন্টৰ যোনটো ডাইৰেকশন হয় -q পৰা +q লৈকে হ'ব মানে এটো ডায়াগ্ৰামত কি হ'ব এইফালে হ'ব সো এই দুটা টপিক আমি এতিয়া বুজিলো ইলেক্ট্ৰিক ডাইপোল আৰু ইলেক্ট্ৰিক ডাইপোল মোমেন্ট এতিয়া আমি নেক্সট আমি ইয়াৰ লগত ৰিলেটেড কিছুমান নতুন আৰু টপিক শিকি আছো আমি সো এতিয়া নেক্সট টপিক কি হয় ইলেক্ট্ৰিক ফিল্ড অন এক্সিয়েল লাইন অফ এ ডাইপোল এতিয়া তোমালোকে এই টপিকটো পঢ়ি ফাৰ্ষ্টত গম পাব লাগিব কিয় জানানে তোমালোকৰ যেতিয়া ফিজিক্সৰ কোৱেশ্চনছ বিলাক আহে এক্সামত সবচে ডাঙৰ প্ৰবলেম মই দেখিছো ষ্টুডেন্ট বিলাকে কোৱেশ্চনে বুজি নাপায় যদি কোনবা কোৱেশ্চনটো বুজাই দিলে হয় তেতিয়া মানে আনসাৰটো চাগে কৰিব পাৰে ওয়ার্ড বিলাক ভালকে চাবা ওয়ার্ড বিলাক চালেহে তোমালোক বুজি পাবা কি কৈ আছে এইটোই কোৱেশ্চন আহিব অলপ বেলেগকে দি দিব কোৱেশ্চনটো ইলেক্ট্ৰিক ফিল্ড ঠিক আছে ইলেক্ট্ৰিক ফিল্ড উলাব দিছে অন এক্সিয়েল লাইন অফ এ ডাইপোল এক্সিয়েল লাইন মানে কি অক্ষীয় ৰেখা বুলি অসমীয়াত কয় অক্ষীয় ৰেখা তো অফ এ ডাইপোল তাৰ মানে আমি প্ৰথমে ডাইপোলটো আঁকিলো কিবাটো গম পাইছো গুটেই কোৱেশ্চনটো পঢ়ি কিবা এটাটো গম পাইছো কি গম পাইছো যে ডাইপোল আছে মানে এই +q আৰু -q চাৰ্জ আছে অলপ আগত যে কলো তো আমি কি কৰিলো ফাৰ্ষ্টতে -q আৰু +q চাৰ্জ আঁকি ললো ঠিক আছে ডাইপোল বনাই ললো ডাইপোলৰ মাজৰ ডিসটেন্স কিমান হয় ধৰা টুৱাইস এটা কাম কৰো টোটাল ডিসটেন্স আমি কিমান ধৰিব পাৰো মই কৈছিলো তোমালোকে এটা a কব পাৰা r কব পাৰা বা d কব পাৰা ডিসটেন্সটো কিন্তু আমি a নকও আমি কি কওঁ টুৱাইস a কওঁ টুৱাইস r কওঁ টুৱাইস d কওঁ ডাইপোলৰ মাজত আমি সেন্টাৰ ধৰি লৈছো টোটাল ডিসটেন্স যদি টুৱাইস a হয় আধা কিমান হ'ব a এখিনি কিমান হ'ব a যেটো সেন্টাৰ হয় এটো এখিনি কিমান হ'ব a এখিনি কিমান হ'ব a টোটাল ডিসটেন্স কিমান হয় ডাইপোলৰ ডিসটেন্স খিনি টুৱাইস a সেন্টাৰটোৰ নাম দিছো মই o ঠিক আছে এইখিনি লগত আমি গম পালাম আমি ডাইপোল এটা আঁকি লৈছো বাস এতিয়া চাও এক্সিয়েল লাইন মানে এই ডাইপোলৰ এক্সিস কোনডাল হয় এডাল এক্সিস নহয় নেকি এডাল অক্ষ নহয় নেকি এই ইয়াৰে এডাল লাইনকে যদি তোমালোকে অলপ বঢ়াই দিয়া ডট ডট দি বঢ়াই দিয়া এডাল এক্সিয়েল লাইন বুলি কব মানে এডাল এক্সিসতে আছে ধৰিব পাৰিছা এডাল এক্সিসতে আছে সো সেম এই যোনডাল এক্সিস আছে এটা যোনডাল লাইন আছে লাইনডালক মই অকমান বঢ়াই দিছো বঢ়াই দিয়া লাইনডালত এটা মই পইণ্ট লৈছো এখিনি ভালকে শুনিবা হালে হা এটা মই পইণ্ট লৈছো পইণ্টটোৰ নাম দিছো মই p ঠিক আছে p পইণ্টটো ডাইপোলৰ সেন্টাৰৰ পৰা মানে o ৰ পৰা p লৈকে ডিসটেন্স ধৰি লৈছো মই r ঠিক আছে o ৰ পৰা p লৈকে ডিসটেন্স ধৰিছো মই r তাৰ মানে আমি কি কইলো ডাইপোল এটা ড্ৰ কৰিলো এক্সিয়েল লাইন মানে এই এক্সিস ডাল অকন বঢ়াই দিলো এক্সিসলত আমি পইণ্ট ধৰি লৈছো p পইণ্টটো মই সেন্টাৰৰ পৰা ডাইপোলৰ সেন্টাৰৰ পৰা মই ডিসটেন্স ধৰিছো r এখিলৈকে হল এতিয়া চোৱা ইলেক্ট্ৰিক ফিল্ড অন এক্সিয়েল লাইন অফ এ ডাইপোল তাৰ মানে এই পইণ্টত ইলেক্ট্ৰিক ফিল্ড উলাব দিছে বিদ্যুৎ ক্ষেত্ৰ উলাব দিছে তোমালোকে ইতিমধ্যে থাকে ইলেক্ট্ৰিক ফিল্ড পঢ়িছা মই যোনটো টপিকৰ পৰা ষ্টাৰ্ট কৰিছো আজি ক্লাছ তাৰ আগৰ ক্লাছত আছিল ইলেক্ট্ৰিক ফিল্ড মই এখিনি কৰাৰ আগতে মই ইলেক্ট্ৰিক ফিল্ডৰ সৰু এটা কথা কওঁ ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলাটো এনেকুৱা আছিল E দি বুজায় E = 1/4 পাই এপসাইলন নট q / r স্কয়ার এটো আছিল ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা মানে ইলেক্ট্ৰিক ফোর্স যে আছে কুলম্বস ল তাৰ নিচিনা প্ৰায় একে কুলম্বস ল দুটা কিউ আহে ইয়াতে এটা কিউ আহে এখিনি ডিফারেন্স কিন্তু কথাটো হল এই যোনটো ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা আছিল এটো পইণ্ট চাৰ্জ মানে এটা চাৰ্জৰ কাৰণে আছিল বুজিব ট্রাই কৰা মই কি কৈ আছো যে এই যোনটো ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা আছিল এই ফৰ্ম এটো কিহৰ কাৰণে আছিল ফৰ এ পইণ্ট চাৰ্জৰ কাৰণে আছিল মানে এটা চাৰ্জৰ কাৰণে যদি ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা হয় তেতিয়ালে আমি এটো ফৰ্মুলা ডাইৰেক্ট লিখি দিম এইবিলাক কৰিব একো দৰকাৰে নাই কিন্তু ইয়াতে কি কৈছে অফ এ ডাইপোলৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড ডাইপোলত জানো এটা চাৰ্জ আছে নে দুটা চাৰ্জ আছে ডাইপোলত দুটা চাৰ্জ আছে এটা -q চাৰ্জ এটা +q চাৰ্জ তে আমি কি কৰিম এতিয়া আমাৰ লাগি গল দিগদাৰ আমি ডাইপোলৰ কাৰণে কেনেকৈ ইলেক্ট্ৰিক ফিল্ড উলাম সোৱা প্ৰথমতে -q ৰ কাৰণে p পইণ্টত ইলেক্ট্ৰিক ফিল্ড উলাম এটো ফৰ্মুলা ইউজ কৰিম ঠিক আছে তাৰ পিছত +q ৰ কাৰণে p পইণ্টত ইলেক্ট্ৰিক ফিল্ড উলাম দুটা বেলেগ কে উলাম তাৰ পিছত চাম আমি কি কৰিব পাৰো যেহেতু ডাইপোল হয় ডাইপোল মানে দুটা তাতে চাৰ্জ আছে এটা প্লাস চাৰ্জ এটা মাইনাস চাৰ্জ আমি মাইনাস চাৰ্জৰ কাৰণে এক্সট্ৰাকে আমি হেৰি উলাই লম ইলেক্ট্ৰিক ফিল্ড উলাই লম প্লাসৰ কাৰণে উলাম তাৰ পিছৰখিনি মই পিছত কম এটা আমি কৰি যাও চাবা
কেনেকৈ কৰিম চাবা লিখাবিলাক জানিব লাগিব এনেকৈ লিখিম যে ফিল ইলেক্ট্ৰিক ফিল বা ফিল যি লিখা অলপ আখৰ সৰুকৈ লিখিছোঁ বুজিব ট্ৰাই কৰিবা ফিল এট পইণ্ট পি পইণ্টত ইলেক্ট্ৰিক ফিল্ড ওলাব লাগে কাৰ কাৰণে ওলাম আমি ফাৰ্ষ্টতে ইলেক্ট্ৰিক ফিল্ড মাইনাছ কিউৰ কাৰণে ডিউ টু মাইনাছ কিউৰ কাৰণে যদি আমি পি পইণ্টত ইলেক্ট্ৰিক ফিল্ড ওলাওঁ মই ছাইডত ফৰ্মুলাটো লিখি লৈছোঁ ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলাটো কি হয় 1/4πε0 Q/r²। এই আৰটো কি আছিলে ডিষ্টেঞ্চ আছিলে এতিয়া চোৱা এই যে লিখিছোঁ যে মই মাইনাছ কিউ তো মই এনেকৈ লিখিম চোৱা সৰু সৰু বস্তু জানিব লগা আছে ই মাইনাছ কিউ এনেকৈ লিখিছোঁ তলত এইটো ছাফিক্সত লিখিছোঁ হা তলত সৰুকৈ লিখিছোঁ তো এনেকৈ তাহলে মডুলাছ দি ল'ব পাৰা কোনো প্ৰব্লেম নাই তেতিয়া অকল মানে মানটো বুজাব বিকজ ইলেক্ট্ৰিক ফিল্ড ইজ এ ভেক্টৰ কোৱান্টিটি আমি ভেক্টৰখিনি নালাগে অকল স্কেলাৰ পাৰ্টটো জানো তো আমি হেৰি মডুলাছ দি পিনে কামটো কৰিছোঁ এতিয়া আমি ফৰ্মুলা লিখিম ফাৰ্ষ্ট পাৰ্টখিনিতো একে চবেই জানে 1/4πε0 এইখিনি কনষ্টেণ্ট হয় 1/4πε0 এইখিনি জানা চাগে ন কুলম্বছ ল'ব পাইছিলোঁ আমি এতিয়া চোৱা Q/r²। তোমালোকে এইটো ভাবিব নালাগে যে মাইনাছ কিউ আছে কাৰণে আমি মাইনাছ দিম মাইনাছ কিউৱে থাকক বা প্লাছ কিউৱে থাকক আমি যেতিয়া ইলেক্ট্ৰিক ফিল্ড ওলাওঁ আমি সদায় প্লাছে ইউজ কৰোঁ মানে মাইনাছ চাইনটো আমি ইউজ নকৰোঁ ডিষ্টেঞ্চটো কিমান কিউৰ পৰা পি লৈকে ডিষ্টেঞ্চটো কিমান সেইখিনি লাগিব ইয়াতেতো আৰ আছিলে ডিষ্টেঞ্চ এইটো নৰ্মেল ফৰ্মুলাটো কিন্তু আমি এইটো ডায়েগ্ৰামৰ পৰা চাব লাগিব যে ডিষ্টেঞ্চটো কিমান চোৱা অ' লৈকে ডিষ্টেঞ্চ পি কিমান হয় আৰ বাকী থাকিল কিমান এ তো টোটেল ডিষ্টেঞ্চ কিমান হ'ব আৰ প্লাছ এ তো ডিষ্টেঞ্চ কিমান হ'ব আৰ প্লাছ এ ঠিক আছে স্কুৱেৰ আছে নে নাই ইয়াতে ফৰ্মুলাটোত কি আছিলে ডিষ্টেঞ্চ স্কুৱেৰ ইয়াতে তোমালোকে স্কুৱেৰ কৰি দিয়া হৈ গ'ল ফাৰ্ষ্ট ষ্টেপ গ'ল আমাৰ সেকেন্ড ষ্টেপ সেম আকৌ একে লিখিম এবাৰ আমি প্লাছ কিউ লিখিম ইয়াতে ফিল এট পইণ্ট পি ঠিক আছে ডিউ টু এইবাৰ কোনটো চাৰ্জৰ কাৰণে আমি ওলাম চাবা ডিউ টু প্লাছ কিউ ঠিক আছে মাইনাছ কিউৰ কাৰণে আমি ফিল ওলাই ল'লোঁ এবাৰ প্লাছ কিউৰ কাৰণে আমি ফিল ওলাম একে আকৌ ফৰ্মুলা ই প্লাছ কিউ এইটো তোমালোকে হেৰি ভেক্টৰ চিন দিব পাৰা কোনো প্ৰব্লেম নাই 1/4πε0 কি কৰিম আমি এতিয়া চাৰ্জটোতো আৰু কিউৱে হ'ব প্লাছ কিউ থাকিলেও প্লাছে দিওঁ মাইনাছ কিউ থাকিলেও প্লাছে দিওঁ আমি মাইনাছত আমি চাৰ্জ নিদিওঁ ইয়াতে দিলেও প্ৰব্লেম নহয় মই ইজিকৈ ক'ব বিচাৰিছোঁ আৰু এতিয়া কথাটো আহিল আমি আগত কি কৰিছিলোঁ কিউ মাইনাছ কিউ আৰু পিৰ মাজত ডিষ্টেঞ্চ এইবাৰ কি কৰিব লাগিব আমি প্লাছ কিউ আৰু পিৰ মাজত ডিষ্টেঞ্চটো ওলাব লাগিব কেনেকৈ ওলাম প্লাছ কিউ আৰু পিৰ মাজত ডিষ্টেঞ্চ কিমান ভালকৈ চোৱা গম পাবা তেতিয়া এইখিনি এ এইখিনি গোটেইখিনি আৰ এইখিনি কিমান হ'ব আৰ মাইনাছ এ নহ'ব নেকি ভালকৈ চোৱা তোমালোকে ডায়েগ্ৰামটো বুজিব চেষ্টা কৰা এক্সামত যদি অকল ডায়েগ্ৰামটো তোমালোকে মনত ৰাখি যে বাকী নিজে নিজে কৈ দিব পাৰিবা মই গোটেই শ্বৰ্টকাট নিয়মটো কৈ দিম আৰু এবাৰ গোটেই এইখিনি আৰ ঠিক আছে সৰুখিনি এ এইখিনি কিমান হ'ব তেতিয়াহ'লে আৰ মাইনাছ এ এইখিনি হ'বনে নাই তো প্লাছ কিউ আৰু পিৰ মাজত ডিষ্টেঞ্চটো কেনেকৈ ওলাম আমি আৰ মাইনাছ এ হোল স্কুৱেৰ দি দিয়া হোল স্কুৱেৰ লাগিবই ঠিক আছে এইটো ফৰ্মুলাৰ পৰা আমি বনাইছোঁ তাৰ মানে আমি কি কৰিলোঁ জানালে এতিয়ালৈকে আমি কি কৰিছোঁ ডাইপোলটোক আমি বেলেগ বেলেগ কৰিছোঁ ডাইপোলত যেহেতু দুটা চাৰ্জ আছে আমি এবাৰ মাইনাছ কিউৰ কাৰণে ফিল ওলাইছোঁ এবাৰ প্লাছ কিউৰ কাৰণে ফিল ওলাইছোঁ কিন্তু কথাটো আমাক কুৱেশ্যনটোতো একেলগে ওলাব দিছে আমাক মাইনাছ কিউ আৰু প্লাছ কিউ বেলেগ বেলেগকৈ কৰিলে নহ'ব ন ডাইপোল মানেই হ'ল দুটা বেলেগ বেলেগ চাৰ্জ একেলগে আছে তো আমি একেলগেতো ওলাব লাগিব তো এইখিনিলৈকেতো আমি গম পালোঁ এতিয়া আমি কি কৰিম চাবা এইটো মই মুছি দিছোঁ হা চাবা এতিয়া ইলেক্ট্ৰিক ফিল্ড ইজ এ ভেক্টৰ কোৱান্টিটি মই সেইকাৰণে ভেক্টৰ চিন দিছোঁ ইলেক্ট্ৰিক ফিল্ড কি হয় এটা ভেক্টৰ ৰাখি যেহেতু ভেক্টৰ ৰাখি এটা ডাইৰেকশ্যন থাকিব ডাইৰেকশ্যনটো কি হ'ব চোৱা তোমালোকে ইলেক্ট্ৰিক ফিল্ড যোনটো টপিক হয় সেইটো যদি ভালকৈ পঢ়া নাই তেতিয়া অলপ ভিডিঅ'টো কিন্তু বুজিব টান হ'ব মই হ'লেও লগতে কৈ দিছোঁ মই এনেকৈ ভাবিছোঁ যে তোমালোকে পঢ়া নাই ভালকৈ এনেইতো নপঢ়াই ভালকৈ চোৱা
মাইনাছ কিউৰ কাৰণে আৰু প্লাছ কিউৰ কাৰণে সদায় বেলেগ হয় ফিল্ডবিলাক মাইনাছ কিউৰ কাৰণে কি হয় সদায় ফিল্ডবিলাক ভিতৰৰ ফালে আহে এনেকুৱা ডায়াগ্ৰাম পাইছিলানে তোমালোকে মাইনাছ কিউৰ কাৰণে ফিল্ড এনেকুৱা থাকে সব যিমান আছে লাইনবিলাক এইবিলাক ফিল্ড লাইনছ হয় না ইলেক্ট্ৰিক ফিল্ড লাইনছ বুলি কয় যে বিদ্যুৎ বলৰেখা এটা মাইনাছ কিউৰ কাৰণে এনেকুৱা থাকে ফিল্ড লাইনছবিলাক আৰু প্লাছ কিউৰ কাৰণে কেনেকুৱা থাকে জানানে ফিল্ড লাইনছবিলাক ওলাই যায় বাহিৰত এটাত সোমাই যায় এটাত ওলাই যায় এটা এই বস্তুটো তোমালে সাইডত ড্ৰ কৰি লোৱা জানিব লাগিব মাইনাছ কিউৰ কাৰণে ফিল্ড লাইনছ সদায় ভিতৰলৈকে সোমাই যায় প্লাছ কিউৰ কাৰণে ফিল্ড লাইনছ ওলাই যায় মই এটা মুহাৰি দিম কিন্তু সোনকালে আঁকা ছবিটো তো এটা প্লাছ কিউ এটা মাইনাছ কিউ এটো কিয় জানিব লাগিব এতিয়া গম পাবা তোমালোকে চোৱা আমি ফাৰ্ষ্টতে মাইনাছ কিউৰ কাৰণে ফিল্ড ওলাইছে নে নাই তাৰ মানে কি হয় মাইনাছ কিউৰ পিনে ফিল্ড লাইনছবিলাক আহে তো এই পি পইণ্টত যে আমি মাইনাছ কিউৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড ওলাইছো সেই ইলেক্ট্ৰিক ফিল্ড লাইনছবিলাক কিউৰ ফালে আহিব নে কিউৰ পৰা আঁতৰি যাব ভালকে ভাবা বস্তুটো ভাল ভাবিব ট্ৰাই কৰা মই কি কৈ আছো মাইনাছ কিউৰ কাৰণে যে পি পইণ্টত মই ইলেক্ট্ৰিক ফিল্ড ওলাইছো মাইনাছ কিউৰ কাৰণে হয় কি ফিল্ড লাইনছবিলাক ভিতৰলৈকে সোমাই আহে তেতিয়াহ'লে ফিল্ড লাইনছবিলাক এইফালে আহিব কিউ মাইনাছ কিউৰ পিনে আহিব ন ভিতৰৰ পিনে সোমাই আহিব এইটো চোৱা মই কৈ আছো কেনেকুৱা হ'ব যে ই মাইনাছ কিউ এইটো যোনটো আছে ঠিক আছে ইয়াৰ ফিল্ড লাইনছবিলাক কোনফালে হ'ব ডাইৰেকশ্যনটো এইফালে এইফালে কিয় হ'ব পিৰ পৰা ফিল্ড লাইনছবিলাক এইফালে আহিব এই আছ ভিতৰলৈকে আহি মাইনাছ কিউৰ কাৰণে ধৰিব পাৰিছা তুমি পাৰিছা নে নাই ধৰিব প্লাছ কিউৰ কাৰণে চোৱা এতিয়া প্লাছ কিউৰ কাৰণে কি হয় ফিল্ড লাইনছবিলাক ওলাই যায় সো কি হ'ব প্লাছ কিউৰ কাৰণে ইয়াতে যদি মই লিখো ই প্লাছ কিউ ই প্লাছ কিউ কিউৰ কাৰণে কি হয় ফিল্ড লাইনছবিলাক ওলাই যায় তো এনেকৈ ওলাই নাযাব নেকি বাহিৰত বুজিব ট্ৰাই কৰা কোনটো পইণ্টৰ পৰা আমি হিচাপ কৰিছোঁ পি এই পি পইণ্টৰ পৰা আমি হিচাপ কৰিছোঁ পিৰ পৰা যদি চাওঁ পিৰ পৰা ফিল্ড লাইনছবিলাক মাইনাছ কিউৰ পিনে সোমাই আহিব তাৰ মানে লেফ্ট সাইডত প্লাছ কিউৰ কাৰণে যদি চাওঁ পি পইণ্টত তো কি হ'ব ফিল্ড লাইনছবিলাক ওলাই যাব বাহিৰত এটা যদি সোমাই আহে এটা যদি ওলাই যায় আমি যদি এই ডায়াগ্ৰামটোত চাওঁ এটোতো আমাৰ এনেকুৱা বস্তু হয় ইয়াতে তো আমাৰ এটা সিধা লাইন আছে ন এটা কি আছে লেফ্ট সাইডত এটা আছে কি আছে ৰাইট সাইডত দুটা ডাইৰেকশ্যন বেলেগ বেলেগ হ'লনে নাই তো যেহেতু ভেক্টৰ কোৱান্টিটি দুটা ডাইৰেকশ্যন বেলেগ বেলেগ হ'ব পাৰে ডাঙৰ কথা নাই ডাইৰেকশ্যন থাকিব লাগিব এইখিনি বস্তু বুজিবলৈ আৰু এবাৰ ট্ৰাই কৰা তোমালোকে যদি ইলেক্ট্ৰিক ফিল্ডৰ কনসেপ্টটো বুজা নাই প্ৰবলেম হয় আৰু অলপ কথা কৰিছো এটো কিয় কৰিছো যাতে নেক্সট ভিডিও তোমালোকৰ প্ৰবলেম নহয় চাবা হা ইলেক্ট্ৰিক ফিল্ড লাইনছ কি আছিলে এটা চাৰ্জ থাকে কিউ ঠিক আছে এটো কি বুলি কয় সোর্স চার্জ এটো মেইন চার্জ হয় ইয়ার এখন ফিল্ড থাকিব এইখিনি বাদ দিছো হা মই ইলেক্ট্রিক ফিল্ড ভালকে বুঝা তেতিয়া বুজিবা পাইবেলা ইয়ার এখন ফিল্ড থাকিব ফিল্ডৰ বাহিৰত যদি এটা মই +1 কুলম চাৰ্জ ৰাখি দিও ই কিবা কৰিব পাৰিব নেকি একো কৰিব নোৱাৰে যদি ফিল্ডৰ ভিতৰত মই এটা +1 কুলম চাৰ্জ আনো তেতিয়া কি হ'ব এই চাৰ্জে ইয়াৰ ওপৰত ফোৰ্স দিব ঠিক আছে ইলেক্ট্ৰিক ফিল্ড মানে তো হেতুৱে আছিলে যে মেইন চাৰ্জটোৱে +1 কুলম চাৰ্জৰ ওপৰত যিমানখিনি ফোৰ্স দিয়ে তাকে ইলেক্ট্ৰিক ফিল্ড বুলি কয় ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি বুলি কয় বুজি পাইছা এইটো কয় সোর্স চার্জ এটো কি নাম আছিলে সোর্স চার্জ এটো নাম আছে সোর্স চার্জ এইটোৰ নাম আছিলে টেস্ট চার্জ কিয় নাম আছিলে অসমীয়াত কয় পৰীক্ষণীয় আধান এটো কয় উৎস আধান ঠিক আছে এটো পৰীক্ষা কৰিবলৈ আনিছে কি পৰীক্ষা কৰিব যে মেইন চাৰ্জটোৱে +1 কুলম চাৰ্জৰ ওপৰত কিমানখিনি ফোৰ্স দিব পাৰে হেতু চাব হেতু টেস্ট কৰিবলৈ আনে হেতু কাৰণে নামে কি হয় টেস্ট চাৰ্জ যেতিয়াই আমি ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি বা ইলেক্ট্ৰিক ফিল্ডৰ কথা পাতো মনত ৰাখিবা দুটা চাৰ্জ থাকিব এটা হল মেইন চাৰ্জ এটা হল টেস্ট চাৰ্জ আৰু টেস্ট চাৰ্জটো কি হয় +1 কুলম সদায় +1 কুলম লয় কোনো যে -1 কুলম নহলে কিন্তু হেকানে এটো আৰু এটা নাম আছে কি নাম আছে জানা নে ইউনিট পজিটিভ চাৰ্জ কি নাম হয় ইউনিট পজিটিভ চাৰ্জ তাৰ মানে ইউনিট মানে 1 পজিটিভ মানে প্লাস চাৰ্জ মানে চাৰ্জ জানাই তোমালোকে সেম বস্তুটো তোমালোকে ইয়াতে ভাবা আমি পি পইণ্টত ইলেক্ট্ৰিক ফিল্ড উলাম তাৰ মানে পি পইণ্টত এটা +1 কুলম চাৰ্জ আছে বুজিব ট্ৰাই কৰা মই কৈছিল এটো টেস্ট চাৰ্জ এটা ৰাখিব লাগিব ইয়াত যেনেকৈ ৰাখিছিল এখন ফিল্ডত পি পইণ্টত আমি এটা +1 কুলম চাৰ্জ থাকা বুলি ধৰি লৈছো
এতিয়া আমি মাজৰখিনি বাদ দিম -q আৰু +1 কুলমৰ মাজৰ যোনটো ফোৰ্স হ'ব সেই ফোৰ্সটো কি হ'ব -q টো ডাঙৰ চাৰ্জ টানি আনিবনে নাই ইফালে +1 কুলম চাৰ্জটো ভাবাচোন এনেকৈ ফোৰ্সটো এফালে থাকিবনে নাই ঠিক আছে +q ৰ কাৰণে ভাবা +1 কুলম চাৰ্জটো কি কৰিব ঠেলি দিব কিয় ঠেলি দিব মাইনাস আৰু +1 কুলম এটা মাইনাস এটা প্লাস কি কৰিব এট্ৰেক্ট কৰিব টানি আনিব দুটাই যদি প্লাস হয় চোৱা ইয়াতে এটা +1 কুলম চাৰ্জ আছে ধৰি লোৱা তোমালোকে মাইনাস আৰু প্লাসৰ মাজত কি হ'ব এট্ৰেকশন তো কি হ'ব টানি লৈ আনিব প্লাস আৰু প্লাসৰ মাজত কি হ'ব ৰিপালশন ঠেলি দিব যেটো টানি আনিব ই -q টো সদায় কি হ'ব ইফালে হ'ব ই +q টো কি হ'ব ইফালে হ'ব বুজি পালা এইখিনি আৰু বহুত ধৰণে বুজাব পাৰি এইখিনি বস্তু মই ক'লো কিয় ক'লো এতিয়া চাবা এতিয়া জানিবলৈ কথা আছে ইয়াত আমি লিখিব লাগিব ইয়াতে আমি কমা দি ডাইৰেকশন কেটা লিখিব লাগিব কোনফালে ই -q ডাইৰেকশন কোনফালে কোনফালে লিখে আমি ধৰা towards -q মানে -q ৰ ফালে ইয়াৰ ডাইৰেকশনটো কি লিখা আমি towards +q to +q ফালে চোৱা আমি এইখিনিলৈকে গম পালো এতিয়া কথাটো হ'ল আমাক ইলেক্ট্ৰিক ফিল্ড ওলাব দিছে ইলেক্ট্ৰিক ফিল্ড মানে একেলগে ওলাব দিছে দুটা বেলেগ বেলেগ হৈ আছে এতিয়া আমি ভেক্টৰ ইউজ কৰিম চোৱা মই কৈ আছো কেনেকা ভেক্টৰ ইউজ কৰিম টোটাল ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব কেনেকৈ ওলাবা আৰু আমি এতিয়া ক্লাস 11ত যাওঁ এটা বস্তু আছে হা কিবা এটা বস্তু আছে এই বস্তুটোক এজন মানুহে এইফালে টানিছে F1 ফোর্স দিছে এই বস্তুটোক এজন মানুহে এইফালে টানিছে F2 ফোর্স দিছে ফোর্স দিছে কি হয় ভেক্টৰ কোয়ান্টিটি ফোর্সৰ দিশ আছে বলৰ দিশ আছে তে মই যদি হদু বস্তুটোৰ ওপৰত টোটাল ফোর্স কিমান আছে তোমালোকে টোটাল ফোর্সটো ওলালে কি কৰিবা F ইকুৱেল কি কৰিবা মাইনাস কৰিব লাগিব কিয় মাইনাস কৰিব লাগিব দুটা ডাইৰেকশন বেলেগ বেলেগ ঠিক আছে দুটা ডাইৰেকশন বেলেগ হলে কি কৰিবা F1 মাইনাস F2 কৰিবা না এইখিনি বস্তু এটো মই एग्जांपल কাৰণে বুজাইছো সেম ইয়াতেও চোৱা দুটা ইলেক্ট্ৰিক ফিল্ড আছে দুটা কি আছে অপোজিট ডাইৰেকশনত আছে তো কি কৰিব লাগিব টোটাল ইলেক্ট্ৰিক ফিল্ড ওলাবলে মাইনাস কৰিব লাগিব মাইনাস কৰিলে হল কিন্তু ধৰা হা আৰু এটা কথা কৈ দিছো তোমালোকে কিমানখিনি মানে ফিজিক্স ভালকে মনত আছে তাকে চাও মই ধৰিছো F1 ৰ ভ্যালু আছিল 10 নিউটন ধৰা আচ্ছা ঠিক আছে আৰু F2 ৰ ভ্যালু আছে ধৰা 15 নিউটন তেতিয়া তোমালোকে ফৰ্মুলাটো এনেকৈ লিখিবা জানো F1 - F2 নে এনেকৈ লিখিবা F2 - F1 ভালকে ভাবিছা তেতিয়া তোমালোকে পাৰিলে F2 - F1 লিখিবা কিয় জানা নে 15 টো ডাঙৰ যে 10 তকৈ আমি ডাঙৰৰ পৰা মাইনাস কৰো যদি দুটা ভেক্টৰ কোয়ান্টিটি বেলেগ বেলেগ ডাইৰেকশনত আছে আমি হতে কি কৰিম টোটালটো ওলাবলে মাইনাস কৰিম ভেক্টৰৰ নিয়মে অপোজিট ডাইৰেকশনত থাকিলে মাইনাস কৰে সেম ডাইৰেকশনত থাকিলে প্লাস কৰে হেতু নিয়মে হয় ঠিক আছে হেকিলৈকেটো আমি জানো কিন্তু কথাটো হ'ল ডাঙৰটোৰ পৰা সৰুটো জেনেৰেলি মাইনাস কৰো এটা যেনেকৈ আমি 15 নিউটন গম পাইছো এটা 10 নিউটন গম পাইছো 15 ৰ পৰা 10 মাইনাস কৰিম মানে F2 - F1 এইখিনি ক্লিয়াৰ হৈছে এতিয়া আমি ইয়াতে আহিছো সাবা দুটা আছে ইলেক্ট্ৰিক ফিল্ড এটা আছে লেফট সাইডত এটা আছে ৰাইট সাইডত ঠিক আছে আমি এতিয়া কি কৰিম ই নেট লিখিম ই নেট ইলেক্ট্ৰিক ফিল্ড যেতিয়া আমি নেট ইলেক্ট্ৰিক ফিল্ড ওলাম মাইনাস কৰিম ঠিক আছে যেহেতু ডাইৰেকশন দুটা অপোজিট হয় আমি মাইনাস কৰিম ঠিক আছে এটো টুৱাৰ্ডছ +q নহয় এটো তোমাৰ হ'ব টুৱাৰ্ডছ p ৰ ফালে আচ্ছা এতিয়া কথাটো হ'ল আমি যে এইটো আৰু যে এইটো পাইছো কোনটো ডাঙৰ কোনটো সৰু কেনে গম পাম ডাঙৰটোৰ পৰা যে আমি মাইনাসে কৰিবলে সৰুটো এইটো ডাঙৰ নে এইটো ডাঙৰ কেনেকৈ গম পাম মই বহুত বেছি ডিটেইলত পঢ়াই আছো একচুয়ালি এইখিনি বস্তু তোমালে নিজেও জানিব লাগে হলে কৈ দি আছো দুটা ভেক্টৰ অপোজিট ডাইৰেকশনত থাকিলে আমি টোটাল যেতিয়া নেট ভেক্টৰটো ওলাম তেতিয়া আমি মাইনাস কৰিম আমি জানো কোনটো ডাঙৰৰ পৰা সৰুটো মাইনাস কৰিব লাগে নহয় কোনটোৰ ভ্যালু ডাঙৰ এটা কিবা ভ্যালু দিয়া আছে নেকি 10 15 কেনে গম পাম কোনটো ডাঙৰ কোনটো সৰু কিবাটো উপায় আছে ভালকে চালে গম পোৱা চোৱা
1/4 পাই এপচিলন নট 1/4 পাই এপচিলন নট একে আছে দুটা বস্তু সেম গ'ল বাদ দিয়া কিউ কিউ একে আছে মাইনাস কিউ থাকিলে আমি প্লাস কিউ এ বহাও কিউ আৰু কিউ একে আছে তাৰমানে এইটো বাদ দিয়া এই দুটা বস্তু সব বেলেগ বেলেগ এটাত আছে r প্লাস a এটাত আছে r মাইনাস a ঠিক আছে এতিয়া চোৱা r প্লাস a দুটা বস্তু প্লাস কৰিলে কি হলাই ডাঙৰ ভ্যালু ওলাই দুটা বস্তু মাইনাস কৰিলে কি ওলাই সৰু ভ্যালু ওলাই এখিনলৈকে আমি গম পালো আচ্ছা এটা কৈ নিদিব ডাঙৰ ভ্যালু ওলাই ডাঙৰ হয় বুলি চোৱা তলৰটো যদি ডাঙৰ হয় ডিভাইড কৰিলে এনসাৰটো কি ওলাব সৰু ওলাব তলৰটো যদি সৰু হয় ডিভাইড কৰিলে এনসাৰটো কি ওলাব ডাঙৰ ওলাব ঠিক আছে দ্যাট মিন্স কোনটো ডাঙৰ হল ইয়াতে তল এটো ডাঙৰ হল তো আমি কি কৰিম এইটো মাইনাস এইটো কৰিম ইয়াতে বুজি পাইছানে নাই নাজানো আৰু মই পুৱাবৰে ধৰি লৈছো কিমান কম আৰু এবিলা সৰু সৰু কথা জানাই বুজিলা মাইনাস কৰি চাবা তোমালোকে এতিয়া কি কৰিবা এইখিনি আৰু এইখিনি ভ্যালুখিনি লিখি দিয়া মই ইয়াতে এটা আস্তা নি লৈছো হা এইখিনি সেকেন্ড পাৰ্ট মানে ইয়াৰ পিছৰখিনি তো আমি মাইনাস কৰিলে কি ওলাব মই ডাইৰেক্ট কৰিছো এইখিনি মই কমন লৈ লম চাবা 1/4 পাই 1 বাই নহয় ডাইৰেক্ট q/4 পাই এপচিলন নট মই কমন লৈ লৈছো তো ভিতৰত কি থাকিব 1/r - a হোল স্কয়াৰ মই অলপ শৰ্টকে কৰিছো মানে অলপ লংকে কৰিবা যেনেকৈ টান পাইছা r - a হোল স্কয়াৰ মাইনাস r + a হোল স্কয়াৰ ঠিকে আছে এখানে তো এনেকৈ কৰোতে কৰোতে লাষ্টত এখানে নকওঁ আৰু এখানে জানা আৰু তোমালোকে আনসাৰটো পাবা মই কিতাপৰ পৰা চাই চাই লিখি দিছো আৰু আনসাৰটো q/4 পাই এপচিলন নট 4ar কি হ'ব 4ar/r স্কয়ার মাইনাস a স্কয়ার ঠিক আছে সো এখিনি তোমালে চালে গম পাবা নিজে নিজে এখিনি তোমালে কৰি চালে গম পাবা যে এটো এলসিএম ললে হল এলসিএম লৈ কৰি চালে নিজে নিজে গম পাবা আনসাৰটো সো এইটোৱে আছিল আমাৰ ইলেক্ট্ৰিক ফিল্ড ডাইপোল অন এ এক্সিয়েল লাইন তাৰ মানে কি হয় আমি এটা এই যোনডাল এক্সিস আছে এটা ইলেক্ট্ৰিক এটা ডাইপোল এক্সিস বুলি কয় ডাইপোল এক্সিসত আমি এটা যিকোনো পয়েন্ট লৈ লম একদম ফাৰ্ষ্টৰ পৰা কৈ আছো এটা আমি ইলেক্ট্ৰিক ডাইপোল আঁকি লম ড্ৰ কৰি লম ঠিক আছে তাৰ পিছত আমি এটা সেন্টাৰ বনাই লম সেন্টাৰ বনোৱাৰ পিছত টোটাল ডিসটেন্স কিমান ধৰিছিলো টুৱাইস a আধা আধা কৰি লম এখিলৈকে গম পাইছো আমি সেন্টাৰৰ পৰা এক্সিস ডালক অকমান আমি বঢ়াই দিম সেন্টাৰৰ পৰা এটা পয়েন্ট ধৰি লম p পয়েন্ট তালৈকে ডিসটেন্স ধৰিছো আর হৈ গল এতিয়া আমাক উলাব দিছে ইলেক্ট্ৰিক ফিল্ড উলাব দিছে আসল নামটো ইলেক্ট্ৰিক ফিল্ড না আসল নামটো কি হয় ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি মনত ৰাখিবা বিদ্যুৎ ক্ষেত্ৰ নহয় বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য শব্দ থাকিব লাগে কিন্তু জেনাৰেলি ইলেক্ট্ৰিক ফিল্ড বুলি কয় আমি এটা কি কৰিব লাগে ইলেক্ট্ৰিক ফিল্ড উলাব লাগে ফাৰ্ষ্টতে আমি মাইনাস কিৰ কাৰণে p পয়েন্টত ইলেক্ট্ৰিক ফিল্ড উলাম এটো ফৰ্মুলা একে ফৰ্মুলা প্লাস কিৰ কাৰণে p পয়েন্টত ইলেক্ট্ৰিক ফিল্ড উলাম আৰু এটা ফৰ্মুলা ঠিক আছে তাৰ পিছত সাম মাইনাস কিৰ কাৰণে কি হয় ইলেক্ট্ৰিক ফিল্ড বিলাক লাইনস বিলাক বাও ফালে আহিব প্লাস কিৰ কাৰণে কি হ'ব ৰাইট সাইডত যাব সো ফালে আহিব তেতিয়া আমি কি কৰিম জানা যেটা নেট উলালে আমি ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিম আৰু লাগত লাষ্টৰ এনসাৰটো পাই যাম ইয়াৰ পিছত আৰু দুটামান স্টেপ আছে কিবা কিবি হেখিনি কিতাপত চাই লবা সো কথাটো হল আমি আজিৰ ক্লাছত কি কি টপিক শিকিলো ইলেক্ট্ৰিক ডাইপোল মোমেন্ট তাৰ পিছত লাষ্ট টপিক আমি কি শিকিলো ইলেক্ট্ৰিক ফিল্ড অন এক্সিয়েল লাইন হোপফুলি তোমালোকে বুজি পাইছা বুলি মই আশা কৰিছো কিবা যদি বুজি নোপোৱা কমেন্ট সেকশনত কবা আৰু কিছুমান ডিটেইল ভিডিও কৰিম মানে বেছি ডিটেইলছত গলেও বহুত ভিডিওস বিলাক ডাঙৰ হৈ যায় তো সো অকমান চাবা আৰু মন দি সো আজি ক্লাস ইয়াতে শেষ কৰিলো থ্যাংক ইউ